পুৰী বুলি ক'লে বেছিভাগ মানুহে সীমান্ত নদী বা ইতিহাসৰ কথাই ভাবে কিন্তু এই জিলাখনত আছে এনে এখন গাঁও যোনখন টেৰাকটা শিল্পৰ বাবে জগত বিখ্যাত। বৰ্তমান আছোঁ গৌৰীপুৰৰ বিখ্যাত আচাৰীকান্দি গাঁৱত। ধুবুৰী মেইন টাউনৰ পৰা প্ৰায় 15 কিলোমিটাৰমান দূৰত অৱস্থিত এই গাঁওখন টেৰাকটাৰ বাবে পৰিচিত। ইনফেক্ট গাঁওখনত সোমোৱাৰ লগে লগে চকুত পৰে মাটিৰে বনোৱা বিভিন্ন মূৰ্তি আৰু পুতলাবোৰ। আচ্ছা, টেৰাকটা মানে পুৰা মাটিৰে তৈয়াৰ কৰা বস্তু বা পুতলা। আৰু ইয়াৰে ভিতৰত আটাইতকৈ পপুলাৰ বা ইয়াৰে হলমাৰ্ক হিচাপে পৰিচিত হৈছে হাতীমা পুতলা। এই বস্তুবোৰ বনাবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰে নদীৰ পাৰত উপলব্ধ এক বিশেষ হীৰামতি মাটি। আৰু স্থানীয় শিল্পীসকলৰ মতে এই মাটিৰ চুপিৰিয়ৰ কোৱালিটিৰ বাবে ইমান সুন্দৰ শিল্পকৰ্ম গঢ় দিব পৰা যায়। মাটিৰ কোৱালিটিটো বিৰাট ভাল আৰু অলপ বালিয়া। ইয়াতে আহি গম পালোঁ গাঁওখনৰ প্ৰায় 100টাৰ অধিক পৰিয়াল এই কামৰ সৈতে জড়িত হৈ আছে আৰু কেইবাটা জেনেৰেশ্যন ধৰি তেওঁলোকে এই পৰম্পৰা জীয়াই ৰাখিছে। এয়া হৈছে গুৰুশিল্পী শ্ৰী ধীৰেন্দ্ৰ নাথ পালদেৱ। আচ্ছা, আছে চলি আছে। আর এই যে আজিকালি তো ইয়ার কোনো ক্লাস লয়। এই যে বেঙ্গলত গৈছিল তুফানগঞ্জ কোচবিহার আমার ভতিজাইজন ট্রেনিং দিয়ে আহিছে। মাটি যেতিয়া সৃষ্টি হৈছে আমাৰ কামটো সৃষ্টি। আচ্ছা, এনেকুৱা ধৰণৰ ক'ব পাৰে। কিয়নো আমি কিমান হাজাৰ কিমান চন কিমান কি আমি এইটো ক'ব নোৱাৰা হৈছোঁ যিহেতু পৰম্পৰা চলি আছে। ইয়াৰ প্ৰতিটো বস্তু হেণ্ডমেড আৰু বনাবলৈ বহু সময় ধৈৰ্য আৰু এক্সপাৰ্টিজৰ প্ৰয়োজন হয়। আজিকালি আধুনিক যুগত যেতিয়া মেচিন বা AI বহুত কাম ইজি কৰি পেলাইছে, ঠিক সেই সময়ত এনে হস্তশিল্পসমূহ জীয়াই ৰখাটো ইজি কথা নহয় আৰু সঁচাই শলাগ ল'বলগীয়া এটা কথা। এই গাঁওখনৰ শিল্পীসকলৰ বাবে টেৰাকটা আৰ্ট কেৱল ইনকম চ'ৰ্চে নহয়, বাট ই তেওঁলোকৰ সংস্কৃতি পৰিচয় আৰু গৌৰৱৰ এটা অংশ। সঁচা কথা ক'বলৈ গ'লে এনে ঠাইবোৰৰ কথা আমি বহুত কমেই শুনো, কিন্তু এনে গাঁওবোৰত আহিলেহে একচুৱেলি জিলাখনক অলপ বেছি ভালদৰে চিনি পোৱা যায়। আমার জীবনী আচ্ছা, কিতাপখন আচ্ছা, ক'ত গৈছোঁ সেইটো লিখা আছে। 60 বছৰ আগৰ পৰা এইটো শুরু হৈছে। কাৰণ গৌৰীপুৰৰ ৰজা আছিল, ৰজাৰ কিবা ৰিলেটিভ আছে নীলিমা বৰুৱা, মাইকী মানুহ। সি অসমৰ যিমান শিল্প আৰ্ট আছে গোটেইখিনি কালেকশ্যন কৰি বম্বে এক্সিবিশ্যনত কৰিছে। মই জানা নাই কেতিয়া মানে বহুত মোৰ জন্ম ইয়াতে। সেই কালেকশ্যন কৰাৰ পিছত নাম হৈ গৈছে বম্বে এক্সিবিশ্যন হোৱাৰ পিছত। তেতিয়া অল ইণ্ডিয়া হেণ্ডিক্ৰাফ্টছৰ মেম্বাৰ আছিল নীলিমা বৰুৱা। অল ইণ্ডিয়া হেণ্ডিক্ৰাফ্টছ অফিচ গৌৰীপুৰ লৈ আহিলে। আচ্ছা, আগৰতলা ত্ৰিপুৰা আগৰতলা একজন ডাঙৰ অফিচাৰ আহিলে। সিটো আঁচনি নাজানে, সি কেইজন মানুহৰ লগত লৈ আহি আমাৰ ইয়াতে আহি ক'লে আপোনালোকে এইবিলাক বস্তু বনাওক। এনেকৈ পুতলা এনেকৈ পুতলা মই দেখাওঁ, এনেকৈ পুতলা এনেকৈ পুতলা এইবিলাক বনাওক, এইবিলাক বনাই আপোনালোকে। আচ্ছা, আপোনালোক দিল্লী পঠাম। 60 বছৰ আগৰ কথা। বনাই আছোঁ তাৰপিছত আস্তে 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 সেইটো পুৰা চালু হৈ গ'ল। চালু হোৱাৰ পৰা এতিয়া চালু হৈ আছে। আচ্ছা, ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিব। থেংক ইউ।